শিৱসাগৰৰ ভটিয়াপাৰত ONGCৰ RDS 147 ৰিগত আজি তৃতীয় দিনা অহৰহ গেছ নিৰ্গমন হৈ আছে। ONGCয়ে গেছ নিৰ্গমন বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও চূড়ান্ত ব্যৰ্থ হৈছে। ফলত ৰিগটোৰ দাঁতি কাষৰীয়া অঞ্চলত তৈল পদাৰ্থৰ গোন্ধয়ে চানি ধৰিছে। গেছ নিৰ্গমন বন্ধ কৰিবলৈ আৰু কিমান সময় লাগিব তাৰ কোনো উত্তৰ নাই ONGCৰ ওচৰত। কেৱল এটা প্ৰেছ বিবৃতি দিয়ে দায়িত্ব সামৰিছে ONGCয়ে। অন্যহাতে বিপদৰ শংকা কৰি ৰিগটোৰ সমীপৰ ৩০টাৰো অধিক পৰিয়ালক আশ্ৰয় শিবিৰতে থাকিবলৈ দিয়া হৈছে যদিও প্ৰয়োজনীয় সা সুবিধা নিদিয়া বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ৩ দিন সময় দিয়া হ'ল আৰু সহ্য কৰা নহ'ব বুলি হুংকাৰ ৰাইজৰ। প্ৰথম কথা হ'ল যে ONGC গাফিলতিৰ কাৰণে ৰুদ্ৰসাগৰ অইল ফিল্ডৰ যিটো বাৰিচুকত যিটো ৰিগ আছে সেই ৰিগটো আজি ৪৮ ঘণ্টা পাৰ হৈ গ'ল। ইয়াত এইটো যিটো হেৰি হ'ল এইটো যিটো গেছ নিৰ্গত ওলাইছে তাৰ কাৰণে আজি ৪৮ ঘণ্টা পাৰ হৈ গ'ল, কিন্তু ONGC এতিয়ালৈকে কিন্তু গেছ বন্ধ কৰাত ব্যৰ্থ হৈছে। প্ৰথম কথা। ২ নম্বৰ কথা হ'ল ইয়াৰ কাৰণটো হ'ল যে ইয়াত দোষী হৈছে ONGC কৰ্তৃপক্ষ। ONGC আজি তাৰিখলৈকে যিটো বিষাক্ত গেছ ওলাইছে তাৰ কাৰণে মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটিছে, মানুহে খাবলৈ পোৱা নাই, মানুহৰ এনেকুৱা এটা অৱস্থা হৈছে। গতিকে ইয়াত ONGC ঊৰ্ধ্বতম কৰ্তৃপক্ষ আজি তাৰিখলৈকে এতিয়ালৈকে কিন্তু তেওঁলোকে অহা নাই। তেওঁলোকে আহি যিখিনি সিদ্ধান্ত ল'ব লাগে ইয়ালৈ কিন্তু ইডিও অন্ততঃ ইয়ালৈ অহা নাই। আমি ইয়াৰ কাৰণে ক্ষোভিত হৈছোঁ যে ONGC অকল উৎপাদন কৰিব জানে, কিন্তু তেওঁলোকে থলুৱা বিৰোধী সিদ্ধান্ত লৈ স্থানীয় মানুহৰ ৰাইজৰ স্থানীয় তেওঁলোকৰ সম্পত্তি নিৰাপত্তাত তেওঁলোকে দিয়াত ব্যৰ্থ হৈছে। আৰু তেওঁলোকে ইয়াৰ যিসকল জৈৱ বৈচিত্ৰ্য খাদ্য তেওঁলোকৰ সকলো বস্তুবিলাক ইয়াৰ যিটো গেছৰ যোগেদি সববিলাক বস্তু ধ্বংস হৈ গৈছে। আমি ইয়াৰ যোগেদি দাবী জনাব বিচাৰিছোঁ জিলা প্ৰশাসন ONGC আমি মুখ্যমন্ত্ৰীলৈ এইটো ইয়াৰ যোগেদি বাৰ্তা দিব বিচাৰিছোঁ যে তেখেতে হস্তক্ষেপ কৰক। ইয়াত মানুহৰ একদম পানীৰ হাঁহ নচৰা এটা অৱস্থা হৈছে। ইয়াৰ কাৰণে আমি কিন্তু ৪৮ ঘণ্টাৰ ভিতৰত পাৰ হৈ গৈছে। যদি ইয়াত বন্ধ কৰা তেওঁলোকে ব্যৰ্থ হৈছে, আমি অনিৰ্দিষ্ট কাললৈ কিন্তু এই ৰুদ্ৰসাগৰ অইল ফিল্ড বন্ধ কৰিবলৈ আমি বাধ্য হ'ম। এই জিল চাইডটো যি অৱস্থা পৰিৱেশ সৃষ্টি হৈছে, ইয়াত গাঁৱৰ ৰাইজে যিখিনি ভুগিবলগীয়া হৈছে, ঘৰ বাৰী এৰি য'ত ত'ত পলাই থাকিবলগীয়া হৈছে। ইয়াত যিটো চাউণ্ড হৈছে সেই চাউণ্ডত কোনো গাঁৱৰ ৰাইজৰ মানুহ থাকিব পৰা নাই। গোটেই বেমাৰ হৈছে, কাৰোবাৰ কিবা হৈছে, ল'ৰা ছোৱালীৰ পৰা আদি কৰি পঢ়া শুনাৰ পৰা আদি কৰি খেতি পথাৰৰ পৰা আদি কৰি গৰু ছাগলীৰ পৰা আদি কৰি গৰু ছাগলী ক'ত পলাইছে, মানুহ ক'ত পলাইছে পাত্তা নাই। সেইবোৰ ক্ষতিপূৰণ কিবা কিবি আমাক কোনে দিব? সেইবোৰ তেওঁলোকে দায়িত্ব লোৱা নাই। তেওঁলোকে ওপৰৱালাসকলে বেলেগ বেলেগ দায়িত্ব দি পিনি বেলেগ বেলেগক চমজাই পিনি তেওঁলোকে ৰং চাইছে আমাক, ৰাইজক। ৰং চোৱাৰ কথা নহয়, তেওঁলোকে অতি সোনকালে দিল চাই এইবোৰ অতি সোনকালে বন্ধ কৰক। আৰু ONGC GM GCM সকলো আহি ৰাইজৰ লগত কথা পাতক। আৰু তেওঁলোকে ONGC আৰু কোম্পানীৰ যিটো মালিকে আজিলৈকে ইয়াত দেখা দিয়াই নাই। তেওঁলোকে ভাবিছে কি ৰাইজ মৰি যাওক আমি বাচোঁ। তেওঁলোকে এটাই কথা কৈছে, গাড়ীৰ ভিতৰত আহিছে, AC গাড়ীৰ ভিতৰত আহি পিনি AC লৈছে, AC গাড়ীৰ ভিতৰত আহি তাত গৈছে, চাইছে গৈছে। সেইবোৰ হ'লে হ'ব নেকি? ইয়াৰ ৰাইজৰ কি গতি হৈছে, কি বিলয় হৈছে, কেনেকুৱা গতি হৈছে ONGCয়ে কোনো বিষয় কৰা নাই। ইয়াত যদি লাকুৱা গেলিকে হ'লহেঁতেন ইয়াত দা কটা লৰাই হ'লহেঁতেন, কিন্তু ভটিয়াপাৰা ৰাইজে তেনেকুৱা পৰিৱেশ আজিলৈকে হোৱা নাই। ভটিয়াপাৰা ৰাইজে তেনেকুৱা পৰিৱেশ হ'লে কিন্তু ইয়াত শান্তি নহ'ব আৰু ৰ'বলৈ সময় নাই। কিন্তু ভটিয়াপাৰা ৰাইজে তেনেকুৱা পৰিৱেশ আজিলৈকে কৰা নাই। ONGCয়ে বহুত ভুল কাম কৰিছে। এতিয়া যিটো পৰিৱেশ কৰি পিনি যিটো পাৰ্টীয়ে এই কেছটো কৰিলে, সেই পাৰ্টীয়ে কৰি পিনি তেওঁলোকে নিজে ভুল কৰিলে। ভুল কৰি ইয়াত জনসাধাৰণক একদম বিপদত পেলাইছে। মই সেইদিনাখন পাৰ্টীটো এটা কৈছোঁ, আপোনালোকে নিজে ভুল কৰি পিনি জনসাধাৰণক শাস্তি দিবলৈ আহিছে। মই ঘৰ দুৱাৰি বুলি নাযাওঁ, জ্বলিলেও জ্বলক, মই ঘৰতে থাকিম, জ্বলিলেও জ্বলিব, মই ঘৰতে থাকিম, জ্বলিলে মৰিম। তথাপিও তেওঁলোকে কৈছে কি ঘৰ দুৱাৰ এৰি দিয়ক, মানুহ বাচক। মানুহ বাচিবলৈ পলাইছোঁ, কিন্তু আপোনালোকে আহক, ইয়াত আলোচনা কৰি কি পৰিৱেশ কৰিবলৈ কৰক। তথাপিও তেওঁলোকে আমাক একো এটা ইয়াত কৰা নাই। এমুঠি অন্ন দি ইয়াত কাম নাই। এমুঠি অন্ন কি টাইমত পাইছে, কি টাইমত নাই পোৱা কোনো বিচাৰ কৰা নাই। চাহকণ কি টাইমত পাইছে বিচাৰ কৰা নাই। আজি ৩-৪ দিন টোপনি ক্ষতি, ঘৰ এৰি পলাই আছোঁ য'ত ত'ত। ৩-৪ দিন টোপনি ক্ষতি হৈ পিনি তেওঁলোকে কি ৰং চাইছে নি ৰাইজক? আমাক ৰং চাবলৈ হ'লে আহক, তেওঁলোকে ৰং চাওক। ইয়াত ৰং চাওক, আঁতৰত ৰং চালে কাম নহ'ব। তেওঁলোকে আমাক কি গৰু ছাগলী বুলি ভাবিছে, মানুহ বুলি ভবা নাই তেওঁলোকে। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।